USTMে আমাক যেটো চ্যালেঞ্জ দিছে হেতু মনত ৰাখক যে হিমন্ত বিশ্ব শৰ্মাক চ্যালেঞ্জ দিছে গতিকে ময়ো যি কৰিব লাগে লাহে লাহে স্লো পয়জনত ময়ো কৰি থাকিম USTMত পাছ কৰা ল'ৰা ছোৱালী অসমত যদি চাকৰি বিচাৰে অসমত মেডিকেল বিচাৰে ইয়াত আৰু এটা পৰীক্ষা দিব লাগিব USTMৰ শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰত নিযুক্তিৰ ক্ষেত্ৰত হ'ব সুকীয়া পৰীক্ষা মুখ্যমন্ত্ৰীৰ এটা বক্তব্যত তোলপাৰ ৰাজ্য সুকীয়া পৰীক্ষাৰ সমৰ্থনত সুকীয়া আইনৰ পোষকতাৰে ইউক্ৰেইনত চিকিৎসা বিজ্ঞানত অধ্যয়নৰত শিক্ষাৰ্থীৰ উদাহৰণ দিলে মন্ত্ৰী পীযুষ হাজৰিকাই বাহিৰত আপোনালোকে জানে যে ইউক্ৰেইনত পঢ়িবলৈ যায় আমাৰ ছাত্ৰ ছাত্ৰী মেডিকেল বাংলাদেশত পঢ়িবলৈ যায় আহি তেওঁলোকে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াত এক্সাম দিব লাগে এইটোতো নতুন কথা নহয় গতিকে অসমৰ বাহিৰৰ ষ্টুডেণ্টে অসমৰ বাহিৰত পঢ়া ষ্টুডেণ্টে অসমৰ চাকৰিৰ কাৰণে যদি পৰীক্ষা দিব লাগে সেইটো ডাঙৰ কথা নহয় বুলি মই উপলব্ধি কৰোঁ তেনেকুৱা আইন অনাৰ কথা চিন্তা কৰিব লাগে যাব ডেফিনেটলি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে তেখেতে কালি আপোনালোকক কৈছে ডেফিনেটলি তেনেকৈ ব্যৱস্থা কৰা হ'ব এনে আইন প্ৰণয়ন হ'লে ৰাজ্যত নিয়োগৰ ক্ষেত্ৰখন সংকুচিত হ'ব এই মন্তব্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ অসমৰ ছাত্ৰ ছাত্ৰী আজি যেনেকৈ USTMত পঢ়িছে অসমৰ বাহিৰৰ বহুত বিদ্যালয় বিশ্ববিদ্যালয়ত পঢ়ি আছে অসমীয়া ল'ৰা ছোৱালী আজি তেওঁলোকৰ ক্ষেত্ৰত যদি সেইবিলাক ৰাজ্যই তেনেকুৱা এটা সিদ্ধান্ত লয় তেতিয়াহ'লে অসমৰ যুৱক যুৱতী নিয়োগৰ পৰিসৰ একেবাৰে সংকুচিত হৈ যাব আমাৰ সবতে ডাবল ইঞ্জিন চৰকাৰ যদি এনেকুৱা কথা হৈছে মুখ্যমন্ত্ৰীয়ে আপোনালোকৰ যিটো তেখেতে কেতিয়াবা আপোনালোকক অপমান কৰিবলৈ হ'লে চুঙা বুলি কৈ দিয়ে এই চুঙাকেইটাৰ আগত এইবিলাক কথা কৈ থকাতকৈ মেঘালয় মুখ্যমন্ত্ৰীলৈ লিখক তেখেতে এখন পত্ৰ যে কওক যে আপোনাৰ এই USTMক যে পাৰ্মিশ্যন দিছে তাৰ পানীয়ে মোৰ ইয়াত দিগদাৰ কৰিছে নেকি আপুনি চাওক বুলি চিন্তাৰ ভাৰসাম্য হেৰুৱাইছে মুখ্যমন্ত্ৰীয়ে ক'লে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে মোৰ দৃষ্টিভংগীত মুখ্যমন্ত্ৰীৰ এই বক্তব্য তেওঁৰ চিন্তাৰ ভাৰসাম্য হেৰাইছে আৰু সেইধৰণে এই ধৰণৰ কথা বতৰা কৈছে তেওঁৰ সাহস আছে নেকি দিল্লী ইউনিভাৰ্চিটিৰ পৰা পাছ কৰি অহা ল'ৰা ছোৱালীক আকৌ পৰীক্ষা ল'বলৈ আমাৰ হাজাৰ হাজাৰ ছাত্ৰ দিল্লী ইউনিভাৰ্চিটিত পঢ়ে বাংগালোৰত পঢ়ে JNUত পঢ়ে বাহিৰত পঢ়া শুনা কৰি আহিলেই অসমত আকৌ পৰীক্ষা দি পেলাই চাকৰি প্ৰাৰ্থী হ'ব লাগিব এই ধৰণৰ অদ্ভুত কথা তেওঁ কৈছে আৰু এইটো কোনোপধ্যেই বাস্তৱায়িত হোৱা সম্ভৱ নহয় আমি নিন্দা কৰিছোঁ এনেকুৱা কথা হিন্দু মুছলমানৰ ৰাজনীতিৰ বাবে দাড়ি টুপি থকা মানুহ লাগে মুখ্যমন্ত্ৰীক এনেদৰে মন্তব্য কৰি মুখ্যমন্ত্ৰীক চোকা সমালোচনা বিধায়ক অখিল গগৈৰ যাতে তেওঁৰ নিজৰ স্কুল বন্দা ইণ্টাৰনেশ্যনেল স্কুলত যাতে আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়ত যাতে তেওঁৰ নামবিলাক ভৰাই দিয়ে ল'ৰা ছোৱালীবিলাকে সেইকাৰণে কি কৰিছে USTMৰ ওপৰত এনেকুৱা ধৰণৰ বক্তব্য তেওঁ প্ৰকাশ কৰিছে বদৰুদ্দিন আজমল আচলতে গুচি যোৱাৰ পাছত ৰাজনীতিৰ জগতৰ পৰা বদৰুদ্দিন আজমলক আমি যেতিয়া বিদায় দি দিলোঁ ৰাইজৰ দল আৰু কংগ্ৰেছে মিলি যেতিয়া বিদায় দি দিলোঁ তেওঁক এজন দাড়ি টুপি থকা মানুহ লাগে এইবাৰ মহিবুল হকক ধৰিছে তেওঁ দাড়ি টুপি থকা মানুহ মহিবুল হক USTMৰ মালিক এক দেখুৱাই থাকিব পাৰিলে কাম হয় জনিয়াৰ বিধায়ক ৰফিকুল ইছলামে আশ্বাস দিলে USTMৰ শিক্ষাৰ্থীক কোনো ভয় কৰিব নালাগে মুখ্যমন্ত্ৰী নহয় আৰু কোনেও নোৱাৰে ভাৰতবৰ্ষৰ যিকোনো চুককোণত তেখেতসকলে এপ্লাই কৰিব পাৰিব মুম্বাই ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰ চাৰ্টিফিকেটৰ যিমান ভেলু UGC স্বীকৃতিপ্ৰাপ্ত USTMৰ চাৰ্টিফিকেটৰ সিমান ভেলু গতিকে তেখেতসকলে ভয় কৰিব নালাগে এতিয়া যদি মেডিকেল কাউন্সিল অফ ইণ্ডিয়াই সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে কোনো আইন কানুন বনায় সেইটো USTMৰ কাৰণে প্ৰযোজ্য হ'ব কিন্তু মুখ্যমন্ত্ৰী দুশ্মনী কৰি USTMৰ কাৰণে বেলেগ কোনো ধৰণৰ কানুন আনিব নোৱাৰে বিৰোধীৰ সমান্তৰালভাৱে জাঙুৰ খাই উঠিছে জাতীয় দল সংগঠন মুখ্যমন্ত্ৰীয়ে হিটলাৰী শাসন প্ৰৱৰ্তন কৰিব খুজিছে নেকি বুলি প্ৰশ্ন আমচুৰ মানে মুখ্যমন্ত্ৰীয়ে যি ধৰণে অসাংবিধানিক কথা বাৰ্তাবিলাক কৈ আছে তেওঁ মানে আচলতে কি হিটলাৰী শাসন চলাব বিচাৰিছে নেকি আজি ইয়াত হাজাৰ হাজাৰ অসমৰ ছাত্ৰ ছাত্ৰীয়ে তাত শিক্ষাদান কৰি আছে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক তেওঁ পণবন্দী কৰি পেলাই তেওঁ ভাবুকি দি পেলাই তেওঁ কি বুজাব বিচাৰিছে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কথা যোৱাকালি কৈছে এইটো অযুক্তিকৰ কথা আৰু এই কথাটো এটা অসাংবিধানিক কথা শিক্ষাৰ্থীক ভীতিগ্ৰস্ত নকৰিবলৈ সকিয়নি বীৰ লাচিত সেনাৰ কাবাৰ ব্যক্তিগত সংঘাতৰ বাবে USTMত এতিয়া যিখিনি আমাৰ খিলঞ্জীয়া ল'ৰা ছোৱালী পঢ়ি আছে কি চাকৰি নাপাব নেকি অসম আজি USTMত পঢ়ি থকা খিলঞ্জীয়া ল'ৰা ছোৱালীখিনি ভীতিগ্ৰস্ত নাই হোৱা জানো নিশ্চয়কৈ ভীতিগ্ৰস্ত হৈছে আৰু এইবিলাক কথাৰে আপোনালোকে শিক্ষাৰ্থী অন্তত ভৱিষ্যতটো ধ্বংস নকৰিব আপোনালোকে চাকৰি দিব পৰা নাই সেইটো এটা বেলেগ কথা আপোনালোকে অন্তত পঢ়ি থকা ল'ৰা ছোৱালীখিনি মানসিকভাৱে দুৰ্বল নকৰিব ধিক্কাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাই এই বিষয়টোক আমি ধিক্কাৰ জনাইছো
গৰিহণা দিছোঁ তেখেতৰ ব্যক্তিগত যি সংঘাত আছে সেই সংঘাত ব্যক্তিগতভাৱে নাইকিয়া কৰিবৰ কাৰণে আহ্বান জনাইছোঁ এই ব্যক্তিগত সংঘাতৰ কাৰণে অসমৰ ৬-৭ হাজাৰ ছাত্ৰ ছাত্ৰীয়ে যাতে জীয়াতু ভুগিবলগীয়া নহয় তেখেতসকলৰ ভৱিষ্যত যাতে অন্ধকাৰ নহয় এই বিষয়টো মুখ্যমন্ত্ৰীয়ে ধ্যান ৰাখক ব্যক্তিগত সংঘাত শেষ কৰি শিক্ষাৰ্থীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ আহ্বান জাতীয় দল সংগঠনৰ USTMৰ লগত যেটো সংঘাত হৈছে ব্যক্তিগত সংঘাত বুলি আমি ভাবিছোঁ এই সংঘাতটো উপশম হ'ব লাগে কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা আছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিপদে পৰিচালিত কৰিব নালাগে বুলি আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ প্ৰতিটো ক্ষেত্ৰত ৰাজনীতিকৰণ কৰিব নালাগে এই যে ছাত্ৰ সমাজৰ লগত ৰাজনীতিকৰণ কৰি ছাত্ৰৰ জীৱনটো মানে ভৱিষ্যত অন্ধকাৰৰ গতিলৈ ঠেলি দিয়াৰ কাৰণে ব্যৱস্থা যাতে নকৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে মোদীয়ে হওক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা বিজেপি দলৰ আচলতে প্ৰিয় পাত্ৰ হ'বলৈ খুজি হিন্দু ৰাষ্ট্ৰ বনোৱাৰ যিটো আচলতে থিম সেই টিমটোৰ সহযোগিতা কৰিবৰ কাৰণে অসমত হিন্দু আৰু মুছলমান ৰাজনীতি কৰি আছে আৰু তাৰে এটা ব্যক্তিগত শত্ৰু হিচাপে তেখেতে এই USTMে হওক বা অন্যান্য যিবিলাক আজি USTMক তেখেতে টাৰ্গেট কৰিছে অনাগত দিনত কিন্তু মুছলমান সম্প্ৰদায়ৰ কোনোবা নেতৃস্থানীয় ব্যক্তিয়ে দায়িত্ব লৈ থকা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানক কিন্তু তেখেতে টাৰ্গেট কৰিব ইতিমধ্যে ভূমি নীতিৰ ক্ষেত্ৰতো তেখেতে এই নিয়ম নীতিবিলাক কৰিছে মুখ্যমন্ত্ৰীৰ বক্তব্যই ৰাজ্যত এনেদৰে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত মুখ্যমন্ত্ৰীগৰাকী আকুৰগোজ হৈ থাকে নে নৰম স্থিতি গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম